মুখ্যমন্ত্ৰী পদৰ পৰা ক্ষমতাচ্যুত কৰাৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মাক। আন্তঃৰাষ্ট্ৰীয় মাফিয়াৰ টাৰ্গেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ লক্ষ্য হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লক্ষ্য হিমন্ত বিশ্ব শৰ্মাক বিশ্ব প্ৰেক্ষাপটত ভিলেইন বনোৱা। আন্তৰ্জাতিক মাফিয়াৰ সন্ত্ৰাস হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। অসমীয়াৰ বাবে এই মুহূৰ্তত প্ৰধান শত্ৰু কোন? অসম মিজোৰামৰ মাজত সদ্য সংঘটিত সংঘাত কোনো সীমা সংঘাত নহয়। ই অতি পৰিকল্পিত এক ইণ্টাৰনেশ্যনেল ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰৰ মূল লক্ষ্য হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিজেপিত যোগদান কৰাৰ পিছৰে পৰা হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া জাতীয়তাবাদী নীতি, কথা বতৰা আৰু কিছু হিন্দুত্ববাদী আচৰণত বহুকেইটা অসমীয়া তথা হিন্দু বিৰোধী ব্লক শংকিত হৈ পৰিছে। এইবোৰ অসম বিৰোধী শক্তিয়ে হিমন্ত বিশ্ব শৰ্মাতকৈ কিছু নৰম সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে পচন্দ কৰিছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰিত্ব লাভ, তাৰ পিছতে RSS প্ৰধান মোহন ভাগৱতক সাক্ষাৎ, অসমত গো হত্যা নিষিদ্ধ আইন, জনসংখ্যা নিয়ন্ত্ৰণ আইন, মাদ্ৰাছা বন্ধ, লাভ জেহাদ বিৰোধী নীতি, গৰুৰ চোৰাং চালান বন্ধ আৰু শেষত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কঠোৰ নীতিয়ে এক সাংঘাতিক পৰিস্থিতিৰ সৃষ্টি কৰে। যিবোৰ কাম যোৱা ৭৫ বছৰত কোনো অসমীয়া মুখ্যমন্ত্ৰীয়ে কৰিবলৈ সাহস কৰা নাছিল, সেই কাম আৰম্ভ কৰি জ্ঞাতে বা অজ্ঞাতে হিমন্ত বিশ্ব শৰ্মাই জুইৰ লগত খেলা আৰম্ভ কৰি দিলে। ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই যুদ্ধ ঘোষণা কৰা সাধাৰণ কথা নহয়। মিজোৰাম, নাগালেণ্ডকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ খ্ৰীষ্টিয়ান ৰাজ্যকেইখন হৈছে ড্ৰাগছ ব্যৱসায়ৰ হটস্পট। থাইলেণ্ড, ম্যানমাৰৰ পৰা নাগালেণ্ড, মিজোৰাম হৈ পশ্চিমবংগ, বাংলাদেশ হৈ আফগানিস্তানলৈকে বিস্তৃত হৈ আছে ড্ৰাগছৰ এই শক্তিশালী নেটৱৰ্ক। এই ইণ্টাৰনেশ্যনেল চিণ্ডিকেট ইমানেই শক্তিশালী যে অসম কি ভাৰত চৰকাৰো এই শক্তিৰ সন্মুখত বিভ্ৰান্ত। কাৰণ ইয়াৰ লগত জড়িত হৈ আছে আন্তৰ্জাতিক ৰাজনীতি। ইয়াৰ লগত জড়িত হৈ আছে ভাৰতৰ শত্ৰু দেশ চীন। এই ড্ৰাগছ ছুপাৰ পাৱাৰৰ গাত হাত দিছে অসমৰ দৰে এখন সৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। ইয়াৰ প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব পাৰে অনুমান কৰক। কাছাৰ হৈছে ড্ৰাগছ সৰবৰাহৰ এটা কৰিডৰ। মিজোৰাম, নাগালেণ্ডৰ দৰে ৰাজ্যই হিমন্ত বিশ্ব শৰ্মাৰ এই ড্ৰাগছ বিৰোধী অভিযান কেতিয়াও হজম কৰিব নোৱাৰে। তাৰ প্ৰতিক্ৰিয়া হ'ল অসম মিজোৰাম সীমাত। মিজোৰাম চৰকাৰৰ পৰিকল্পিত একশ্যন। লক্ষ্য হিমন্ত বিশ্ব শৰ্মাক বিশ্ব প্ৰেক্ষাপটত ভিলেইন বনোৱা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গো হত্যা নিষিদ্ধ আইন আৰু গৰুৰ চোৰাং চালান বন্ধৰ কঠোৰ নীতি, ইয়াৰ এফেক্ট হৈছে উত্তৰ পূৰ্বাঞ্চলৰ খ্ৰীষ্টিয়ান ৰাজ্যকেইখনকে ধৰি গৰু মাংসৰ ইণ্টাৰনেশ্যনেল বজাৰসমূহ। যোৱা ৭৫ বছৰ ধৰি চলি থকা খ্ৰীষ্টিয়ানৰ আগ্ৰাসন বন্ধ হোৱাৰ উপক্ৰম হৈছে। এই কথা হিমন্ত বিশ্ব শৰ্মাৰ ঘোৰ বিৰোধীজনেও স্বীকাৰ নকৰি উপায় নাই। সকলোৰে খেলা খতম কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবোৰ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আন্তৰ্জাতিকভাৱে ভিলেইন হৈ পৰিছে। নহ'লে এটা সীমান্তৰ সংঘাত গৈ এটা ইণ্টাৰনেশ্যনেল ইছ্যু কেনেকৈ কিয় হ'ব পাৰিলে? কোন আছে ইয়াৰ নেপথ্যত? সকলো আছে। ড্ৰাগছ মাফিয়া আছে, গৰু মাফিয়া আছে, খ্ৰীষ্টিয়ান মিছনাৰী আছে, ইছলাম জেহাদী আৰু আছে বাওপন্থী গেং তথা বাওপন্থীৰ এজেণ্ডা চলোৱা ভাৰত বিৰোধী, হিন্দু বিৰোধী অসংখ্য NGO। ইয়াৰ পৰিণতি কি হ'ব পাৰে? এই মুহূৰ্তত এই আটাইবোৰ শক্তিৰ মূল লক্ষ্য হ'ল যিকোনোভাৱে হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাচ্যুত কৰাৰ।
কিন্তু ক্ষমতাচ্যুত কৰিব কেনেকৈ সেয়ে প্ৰথম কাম হ'ব আন্তৰ্জাতিক পটভূমিত হিমন্ত বিশ্ব শৰ্মাক খলনায়ক সজোৱা ছ'চিয়েল মিডিয়া যোগে এই কাম সহজে কৰিব পাৰি ইতিমধ্যে টুইটাৰ যোগে এই অভিযান আৰম্ভ হৈছে হিমন্ত বিশ্ব শৰ্মাক ভিলেইন বনোৱাৰ চেষ্টা আৰম্ভ হৈছে ইয়াৰ পিছত আৰবৰ ইছলামিক দেশ আমেৰিকা আৰু চীনৰ দৰে দেশৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত কূটনৈতিক চাপ সৃষ্টি কৰা হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰ কৰিবলৈ এই ক্ষেত্ৰত আন এটা শক্তিও নিহিত হৈ আছে সেইটো হ'ল ভেটিকানৰ পূবৰ ভাৰতীয় শক্তি খ্ৰীষ্টিয়ান মিছনাৰী গেং এই খ্ৰীষ্টিয়ান গেংটোৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যথেষ্ট দুৰ্বল বুলি প্ৰমাণিত হৈ আহিছে বিগত সময়ৰ কিছুমান ঘটনা আৰু চৰকাৰী সিদ্ধান্তৰ দ্বাৰা ভাৰতত ধৰ্মান্তৰণ বিৰোধী আইন নামিবলৈ সিদ্ধান্ত 2015 চনত নৰেন্দ্ৰ মোদী চৰকাৰে ঘোষণা কৰিছিল এই খ্ৰীষ্টিয়ান গেংটোৰ হেঁচাত কিন্তু এই ধৰণৰ চাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত পৰে তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক কেৰিয়াৰ উলট-পালট হৈ পৰিব আৰু এই পৰিস্থিতিৰ সৃষ্টি কৰিবলৈকে মিজোৰাম চৰকাৰে অতি পৰিকল্পিতভাৱে উক্ত সংঘৰ্ষৰ সৃষ্টি কৰিছে আৰু ইয়াক এটা ইণ্টাৰনেশ্যনেল ইছ্যু কৰি লৈছে এই ইণ্টাৰনেশ্যনেল মাফিয়াৰ চক্ৰবেহুত মাথো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমাই পৰা নাই তাৰ লগতে সোমাই আছে অসমীয়া জাতিৰ ভৱিষ্যত ব্যুৰ' ৰিপৰ্ট নিউজ 100